নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি চাহ বাগিচাৰ খেলপথাৰত। আৰু ঢেকিয়াজুলি চাহ বাগিচাৰ খেলপথাৰত আজি উপস্থিত হ'ব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ। আৰু খন্তেক সময় পিছতে অমিত শ্বাহ আহি ইয়াত উপস্থিত হ'ব আৰু নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ ল'ব। আৰু যি বিজয় সংকল্প সভা, এই বিজয় সংকল্প সভাত ভাগ ল'ব অমিত শ্বাহে। আৰু এই সভাত ভাগ লৈ অমিত শ্বাহে ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ যিগৰাকী বিধায়ক আছিলে অশোক সিংহল, তেখেতৰ কাৰণে প্ৰচাৰ চলাব। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ বিভিন্ন প্ৰান্তৰ পৰা এনেদৰেই আহিছে শিলদল ভাঙি লোক, আৰু সকলোৱে আজি এই অমিত শ্বাহৰ যি সভা, এই সভা সাফল্যমণ্ডিত কৰাৰ কাৰণে ওলাই আহিছে। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে ঢেকিয়াজুলি চাহ বাগিচাৰ পৰিৱেশ। আৰু ইয়াতে আছে ভাৰতীয় জনতা পাৰ্টীৰ ঢেকিয়াজুলি মণ্ডলৰ সভাপতি কাজুদ্বীপ। আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম অনুষ্ঠানটিৰ বিষয়ে, আজিৰ কাৰ্যসূচীৰ বিষয়ে। আজি যিহেতু দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ আহি আছে ঢেকিয়াজুলি চাহ বাগিচাত, আৰু তেখেতে অশোক সিংহলৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি প্ৰচাৰ চলাব। কি ক'ব আজি দিনটোত? হয়, আজি আমাৰ এই কাৰ্যসূচীটো এই যিটো আমাৰ ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়া উপস্থিত হ'ব। আৰু তেখেতে ঢেকিয়াজুলি আমাৰ বাগান ফিল্ডত যিটো নিৰ্বাচনী জনসভাত তেখেতে সম্বোধন কৰিব আমাৰ ঢেকিয়াজুলিবাসী ৰাইজক। এই ক্ষেত্ৰত আমি ঢেকিয়াজুলিবাসী ৰাইজক তেখেতক আমি আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আৰু লগতে আমি তেখেতৰ মাৰ্গদৰ্শনত যাতে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে সকলো ধৰণৰ আপ্ৰাণ চেষ্টা কৰি সাধাৰণ ৰাইজৰ ওচৰত গৈ আশীৰ্বাদ লৈ আমি কাৰ্যসূচীবোৰ চলি আছে। কিন্তু আজি তেখেতে নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰি ৰাইজক সম্বোধন কৰিব, ৰাইজৰ পৰা আশীৰ্বাদ ল'ব। আৰু অশোক সিংহলদেৱক যাতে তৃতীয়বাৰৰ বাবে আমি বিধায়ক হিচাপে আমি বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত কৰাব পাৰোঁ, এইটোৱে ৰাইজৰ ওচৰত আমি তেখেতক আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু তেখেতে জনসভাত সকলো ৰাইজক সম্বোধন কৰিব। আমি তেখেতক আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে আমাৰ অসমত চৰকাৰ হ'বলৈ গৈ আছে। এই চৰকাৰত আমি বহুমত পাম। আৰু সমূহ ৰাইজে চাহ বাগিচা অঞ্চলৰে হওক বা বিভিন্ন গাঁৱে ভূঞে থকা সকলো ৰাইজে বিজেপি চৰকাৰৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ সকলোৱে বিজেপি দলৰ চৰকাৰ বিচাৰিছে আৰু উন্নয়ন বিচাৰিছে। সেইকাৰণে সকলো ৰাইজে আজি শিলদল ভাঙি আজি ওলাই আহিছে। কিমান লোকৰ জনসমাগম হৈছে ইয়াত আজি? হয়, আজি আমাৰ প্ৰায় 50,000ৰো অধিক আমি জনসমাগম হ'ব বুলি আশা ৰাখিছোঁ। এতিয়াও আমাৰ জনসাধাৰণ ইতিমধ্যে আহি আছে। আৰু অমিত শ্বাহ ডাঙৰীয়া যিহেতুকে আহি পোৱাৰ আগে আগে আৰু মানুহ ইয়াত উপস্থিত হ'ব, জনসমাগম বাঢ়িব। আমি আশা ৰাখিছোঁ 50,000ৰো অধিক আমাৰ জনসমাগম হ'ব। হয়, ইতিমধ্যে শুনিলে আজি যিহেতু খন্তেক সময় পিছতে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ আহি উপস্থিত হ'ব ঢেকিয়াজুলি চাহ বাগিচাৰ খেলপথাৰত, আৰু তেখেতে বিজয় সংকল্প সভাত ভাগ ল'ব। আৰু সভাত ভাগ লৈ অশোক সিংহলৰ কাৰণে প্ৰচাৰ চলাব। আৰু ইয়াতে এই সভালৈ আহিছে ইতিমধ্যে সনাতনী বীৰ হিন্দু সেনাৰ নেতাও। আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী আহি আছে অসমলৈ, অৰ্থাৎ ঢেকিয়াজুলিলৈ। কি ক'ব? চাওক, আজি ঢেকিয়াজুলি শ্বহীদ নগৰী এটা গৌৰৱৰ কথা, য'ত ভাৰতবৰ্ষৰ অমিত শ্বাহ গৃহ বিভাগত মন্ত্ৰী হয়। আজি ঢেকিয়াজুলিত অশোক সিংহল ডাঙৰীয়া কেম্পিং কৰিব আহিব। আমাৰ শ্বহীদ নগৰী ঢেকিয়াজুলি এটা গৌৰৱৰ কথা। ফাৰ্ষ্ট ঢেকিয়াজুলিতে কেম্পিং কৰিছে। আৰু অমিত শ্বাহ আমি ঢেকিয়াজুলিৰ ৰাইজে আদৰণি জনাৰ কাৰণে প্ৰস্তুতি হৈ আছে। আৰু বিশেষকৈ আমাৰ ঢেকিয়াজুলি ৰাইজৰ অশোক সিংহল ডাঙৰীয়া বহুত কাম কৰিছে। এনেকুৱা উন্নয়ন কাম কৰক, আৰু পুনৰবাৰ অশোক সিংহল ডাঙৰীয়া জিতি মন্ত্ৰী হৈ আমাক ঢেকিয়াজুলি উন্নয়ন কৰাৰ কাৰণে আমি বিজেপি চৰকাৰক দাবী জনাইছোঁ। আৰু এনেকুৱা দক্ষতা বিধায়ক লাগে আমাক ঢেকিয়াজুলি সমষ্টিত। অশোক সিংহলৰ নিচিনা মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ দিলোঁ যে পুনৰবাৰ যে অশোক সিংহলক আমাক ঢেকিয়াজুলিত টিকেট দিয়াৰ বাবে। হয়, ইতিমধ্যে শুনিলে এগৰাকী দক্ষ বিধায়ক আছিলে অশোক সিংহল বুলি আজি সনাতনী বীৰ হিন্দু সেনাৰ নেতা মণিকণ দাসে কৈছে। আৰু তেখেতে অশোক সিংহলক পুনৰবাৰ এই ঢেকিয়াজুলি বিধানসভা সমষ্টিত এই শ্বহীদৰ স্মৃতি থকা এই সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ কাৰণে আজি উৎফুল্লিত হৈছে। আৰু মুখ্যমন্ত্ৰীক তেখেতে আজি ইয়াৰ পৰাই অভিনন্দন জনাইছে। আৰু ইয়াত ভাৰতীয় জনতা পাৰ্টীৰ আৰু কাৰ্যকৰ্তা আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। আজিৰ দিনটোৰ অনুভৱ কেনেকুৱা? হয়, আজি আমাৰ ঢেকিয়াজুলিবাসীৰ কাৰণে এটা গৌৰৱৰ দিন। আজি আমাৰ ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ঢেকিয়াজুলি আহি আছে। গতিকে আমাক তেখেতক স্বাগত জনাবলৈ আমি সকলো সাজু কৰিছোঁ, আৰু আমি সাজু হৈ আহিছোঁ। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে গোটেই ভাৰতবৰ্ষৰ লগতে ঢেকিয়াজুলিতো যিখিনি উন্নয়ন কৰিছে, সেই তাৰ বাবে আজি গোটেই শিলদল ভাঙি মানুহ আহিছে। আৰু আমি আশা ৰাখিছোঁ আজি এইখন গৃহমন্ত্ৰীৰ সভাত যি গৃহমন্ত্ৰীয়ে আজি আমাৰ অশোক সিংহল ডাঙৰীয়াৰ
প্ৰচাৰ চলাবলৈ আহিছে আৰু আমি আশা ৰাখিছোঁ যে তেখেতৰ এই আগমনে যাতে আমাৰ ঢেকিয়াজুলি আৰু উন্নয়ন হ'ব আৰু আমাৰ অশোক সিংহাল ডাঙৰীয়াকো বহুত শক্তি প্ৰদান কৰিব। হয়, ইতিমধ্যে শুনিলে আজি এনেদৰে লোক আহিছে, বিভিন্ন প্ৰান্তৰ পৰা আহিছে। ইয়াত লোকৰ লানি নিচিঙা ভিৰ দেখিবলৈ পোৱা গৈছে আৰু যি অসমমালা পথ সম্পূৰ্ণ লোকে লোকাৰণ্য হৈ পৰিছে আৰু খন্তেক সময় পিছতে ভাৰতৰ গৃহমন্ত্ৰী আহি উপস্থিত হ'ব আৰু ইয়াতে এই বিজয় সংকল্প সভাত ভাগ ল'ব, লৈ পেলাই অশোক সিংহললৈ প্ৰচাৰ চলাব। যিহেতু তৃতীয়বাৰৰ কাৰণে অশোক সিংহলক এই 65 নং ঢেকিয়াজুলি বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু তেখেতৰ এই প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ পিছতে এনেদৰে আজি গৃহমন্ত্ৰীৰ আগমন ঘটিছে এই সমষ্টিলৈ আৰু এই নিৰ্বাচনী প্ৰচাৰ সভা বা বিজয় সংকল্প সভাৰ আমি সামগ্ৰিক পৰিৱেশ দেখুৱালোঁ। যি পথত যি এটা লোকে লোকাৰণ্য পৰিৱেশ আমি দেখুৱালোঁ আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকিয়াজুলি চাহ বাগিচাৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।